Hello students, আজি আমি ডিসকাস কৰিম ক্লাস 10 ৰ এক্সাৰসাইজ 10.2 এৰ সলিউশন কৰিম গুটে এক্সাৰসাইজটোৰ চেপ্টাৰটো হৈছে বৃত্ত তাৰ আগতে মই তোমালোকক সাজেষ্ট কৰিম যে এই চেপ্টাৰটোৰ যেটো ইন্ট্ৰোডাকশন ক্লাস আছে মই তলত তাৰ লিংকটো দি দিছো হেতু ক্লাস তোমালোকে চাই লোৱা তেতিয়া এটো কৰিবলৈ বেছি ইজি হ'ব ঠিক আছে এটা চাইছো কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 1 টো আমাক কি কৈছে যে এটো মাল্টিপল চয়েস কোৱেশ্চন আছে এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকালৰ দৈৰ্ঘ্য 24 সেমি তাৰ মানে চাবা এটা বিন্দু আছে কিউ এই বিন্দুতে আছে কিউ কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকালৰ দৈৰ্ঘ্য 24 সেমি তাৰ মানে এটা বৃত্ত আছে হয় না বৃত্তটো কেন্দ্ৰ দিলু ও তে সেই বৃত্তটোৰ স্পৰ্শক কোনডাল হ'ব কিউৰ পৰা স্পৰ্শক কেনেকুৱা হ'ব এনেকুৱাডাল হ'ব স্পৰ্শক বা তলফালে কিব পাৰা মই উপফালে কিছু হল এই স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেমি তাৰপা কৈছে কি আৰু কেন্দ্ৰৰ পৰা কিউ দূৰত্ব 25 সেমি এটো হৈছে কেন্দ্ৰ এটো কিউ ইয়াৰ পৰা এই দূৰত্বটো 25 সেমি হয় নাই এতিয়া আমাক উলিয়াবলৈ দিছে কি বৃত্তৰ ব্যাসাৰ্ধ আমাক উলিয়াবলৈ দিছে আমি এটা ব্যাসাৰ্ধটো উলিয়াব লাগিব এট মাল্টিপল চয়েস কোৱেশ্চন এটো ইয়াত চাৰিটা অপচন দিছে কোনটো অপচন শুদ্ধ হয় হেতু আমি ক'ব লাগে এতিয়া চোৱা যেটো ইন্ট্ৰোডাকশন ক্লাস আছে তাত এটা কথা কৈছিলো যে এটা যদি বৃত্ত থাকে বৃত্তটোৰ এডাল স্পৰ্শক আমি বুলে আঁকিলো হল আৰু এটো হৈছে বৃত্তটোৰ কেন্দ্ৰ এই স্পৰ্শকডালৰ স্পৰ্শবিন্দুত যেটো আমাৰ ব্যাসাৰ্ধ থাকিব সেই ব্যাসাৰ্ধ আৰু স্পৰ্শকডালৰ মাজৰ কোণটো হৈছে কিমান 90 ডিগ্ৰী হয় না নহয় ইয়াত চোৱা এডাল হৈছে বৃত্তটোৰ স্পৰ্শকডাল এডাল হৈছে কি স্পৰ্শবিন্দুত তনা এডাল ব্যাসাৰ্ধ স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণটো হৈছে কি 90 ডিগ্ৰী গতিকে এই কোণটো হৈ গল 90 ডিগ্ৰী এতিয়া এই পইণ্টটো আমি দিছো নাম পি দি লৈছো পি হা এতিয়া কিউ ও পি বা ও পি কিউ এই যেটো ত্ৰিভুজ পালো ত্ৰিভুজটো কি হ'ব ত্ৰিভুজত এটা কোণ 90 ডিগ্ৰী আছে গতিকে ত্ৰিভুজটো হ'ব কি সমকোণী ত্ৰিভুজ আমাৰ পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ হ'ব পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি সলভ কৰিম এটা চাবা কেনেকৈ কৰিম আমি লিখি লৈছো দিয়া আছে কি দিয়া আছে ও কেন্দ্ৰীয় বৃত্তৰ কি দিয়া আছে স্পৰ্শকডাল কি পি কিউ ইকুয়াল টু কিমান 24 সেমি ব্যাসাৰ্ধ কিমান ওপি কিমান এটো আমি নাজানো এটো আমি উলিয়াব লাগে হল না এটো আমি উলিয়াম আৰু দিছে কি ও কিউ টো কিমান দিছে এফালে দিছো ও কিউ টো কিমান দিছে আমাৰ 25 সেমি ঠিক আছে এতিয়া চোৱা যেহেতু এংগল OPQ কোণটো কিমান আছে 90 ডিগ্ৰী হয় না নহয় 90 ডিগ্ৰী আছে এটো স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ সাইডত তুমি লিখিও দিব পাৰা ইয়াত স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ বুলি ব্ৰেকেটৰ মাজত ঠিক আছে নিলিখিলো একো নাই এতিয়া চোৱা পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি তোমালোকে তলত লিখিবা মই এটো সাইডে লিখিছো হা পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি কি কম ব্যৱহাৰ কৰি চাবা পাইথাগোৰাছৰ উপপাদ্য কি কয় যে ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ সমান অতিভুজ কোণডাল আছে চোৱা এটো হল 90 ডিগ্ৰী কোণ 90 ডিগ্ৰী কোণৰ সন্মুখত কোণডাল বাহু আছে এডাল বাহু আছে মানে যিডাল বাহু 90 ডিগ্ৰী কোণৰ সন্মুখত থাকে বা 90 ডিগ্ৰী কোণটো যেটো বাহু লাগি নাথাকে সেই বাহুটো হৈছে কি সমকোণী ত্ৰিভুজটো অতিভুজ গতিকে এটো হৈ গল অতিভুজ বাকি দুটা ভূমি আৰু লম্ব হয় নহয় আমি ভূমিটোক যদি OP ধৰো লম্বটো কি হ'ব কিউপি হ'ব মানে OP স্কয়াৰ প্লাস কিউপি স্কয়াৰ ইকুয়াল টু OQ স্কয়াৰ বুজি পাইছান নাই ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ইকুয়াল টু কি অতিভুজ স্কয়াৰ ঠিক আছে ইমপ্লাইজ এটা চাবা OP মানে কি OP মানটো আমি নাজানো হেতু কাৰণে OP স্কয়াৰ লিখিছো প্লাস QP স্কয়াৰ কিমান 24 স্কয়াৰ ইকুয়াল টু OQ স্কয়াৰ কিমান 25 স্কয়াৰ OP স্কয়াৰ প্লাস 24 মাল্টিপ্লাই কৰিলে কিমান হ'ব 24 96 48 6 7 5 576 ঠিক আছে
576 minus equal to 25 square মানে 625 OP square equal to কিমান আহিব 625 minus 576 OP square equal to কিমান হ'ব এটো 49 হ'ব 625 ৰ পৰা তুমি যদি 576 টো তুমি যদি মাইনাস কৰা তুমি পাবা কিমান 49 OP equal to কিমান থাকিব OP কিমান থাকিব সোয়া এটো OP স্কয়াৰ লিখিছো 49 ক আমি কি বুলি লিখিব পাৰো 7 স্কয়াৰ বুলি লিখিব পাৰো নাই গতিকে দুই ফালে যদি স্কয়াৰ দুটা গুছি যায় থাকিলে কিমান ইমপ্লাইজ OP equal to 7 cm ঠিক আছে OP মানটো কিমান পালোগে আমি 7 cm পালো ঠিক আছে এটা কারেক্ট আনসারটো আমাৰ কি হৈছে 7 cm এটো হল 7 হল ঠিক আছে এটো নোট কৰি লবা Question number 2 ইয়াত আমাক এটা চিত্ৰ দিয়া আছে চিত্ৰটো কি দিয়া আছে সাইডত চিত্ৰটো দিয়া আছে চাবা এনেকে এটা বৃত্ত আছে বৃত্তটো এটা আছে কেন্দ্ৰটো দিছে আমাৰ O বুলি দিছে হল নাই ওপৰ ফালে দুডাল আমাৰ স্পৰ্শক আকি দিছে এটা T বিন্দু লৈকে এটো এটা বিন্দু আছে T এফালে এটা স্পৰ্শক আছে এডাল স্পৰ্শক আছে তাৰ পাছতে O এই বিন্দু দুটা হৈছে কি P আৰু Q OP জয়েন কৰিছে আৰু OQ জয়েন কৰিছে এটো চিত্ৰ আমাক কিতাপত দি থোৱা আছে এই চিত্ৰটো পৰ আমাৰ অংকটো আছে কৈছে কি ইয়াত আৰু এটা বস্তু দি আছে ওত আছে কোনটো 110 ডিগ্ৰী হলনে 110 ডিগ্ৰী এতিয়া আমাক কৈছে O কেন্দ্ৰযুক্ত এটা বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক এটো O কেন্দ্ৰযুক্ত বৃত্তৰ TP TQ দুডাল স্পৰ্শক হৈ গল যাতে এংগল POQ 110 ডিগ্ৰী এংগল POQ 110 ডিগ্ৰী angle PTQ equal to কিমান PTQ এটো আমাক খুদিছে এংগলটো এ কোনটো আমাক মানটো খুদিছে এটো কেনেকৈ উলিয়াম চাবা লিখি লৈছো কি দিয়া আছে O কেন্দ্ৰীয় বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক TP আৰু TQ দুডাল স্পৰ্শক হল আৰু তলত কি দিছে এংগল POQ equal to 110 ডিগ্ৰী এংগল PTQ equal to question mark এটো আমাক উলিয়াবলৈ দিছে PTQ ঠিক আছে এতিয়া আমি চাও আমি কি জানো চোৱা এটা বস্তু মই লিখি লৈছো যেহেতু এংগল OPT equal to 90 ডিগ্ৰী কেলে 90 ডিগ্ৰী সোয়া OPT এ কোনটো কেলে 90 ডিগ্ৰী PT হৈছে এডাল স্পৰ্শক আৰু P বিন্দুত এডাল হল ব্যাসাৰ্ধ স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ 90 ডিগ্ৰী এটো হল 90 ডিগ্ৰী লিখিম কি স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ ঠিক আছে তাৰপিছত আছে এংগল OPT equal to 90 ডিগ্ৰী পালো এংগল OQT equal to 90 ডিগ্ৰী কন্ডিশন একেটা স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ এতিয়া ইয়াত কি হৈ আছে চাবা এইটো সোয়া এইটো OQTP এই গুটা বস্তু সোয়া এইটো কি আছে ইয়াত চাৰিটা বাহু আছে এটা দুটা তিনটা চাৰিটা বাহু আছে মানে কি এইটো এটা চতুৰ্ভুজ আৰু আমি জানো যে চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী গতিকে আমি সেই বস্তুটো ব্যৱহাৰ কৰিম সোয়া তে লিখিম কি OPTQ এটা চতুৰ্ভুজ এটাকে কি লিখিম সোয়া গুটে চাৰিটা কোণৰ সমষ্টি কিমান 360 ডিগ্ৰী হেতু লিখিম কেনেকে এংগল POQ প্লাস এংগল এটু কি বুলি লিখিম এটু লিখিলো POQ এটু লিখিম OQT প্লাস এটু লিখিম কি PTQ প্লাস এংগল এটু কি বুলি লিখিম OPT equal to কিমান 360 ডিগ্ৰী চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী ঠিক আছে মই এটো মোহাৰি লৈছো তোমালোকে তলে লিখি যাবা মই ওপৰটো মোহাৰি লৈছো এটো তোমালোকে নোট কৰি যাবা এটা চাবা এটো চোৱা ইয়াত তলত কি লিখিম চোৱা
POQ মানটো কিমান POQ মানটো পালো 110 ডিগ্ৰী তোমালোকে এই লাইনটো ইয়াৰ তলত ইয়াৰ পৰা লিখিবা এংগুল OQT এটো কিমান পালো 90 ডিগ্ৰী এংগুল PTQ এই কোনটো মান আমি নাজানো কাৰণে PTQ ৰাখিছো এংগুল OPT এই কোনটো কিমান পালো 90 ডিগ্ৰী ইকুয়াল টু 360 ডিগ্ৰী ঠিক আছে এটো চোৱা এতিয়া আমি যোগ কৰি পেলাম 110 90 কিমান হ'ব 90 180 হ'ল 180 লগত যেতিয়া 110 যোগ কৰি দিলু কিমান হ'ব 290 ডিগ্ৰী প্লাস angle PTQ equal to 360 degree এটা সো আমাক লাগে angle PTQ হে লাগে আমি ৰাখিলো এফালে angle PTQ 290 দুই ফালে আমি পঠিয়াই দিম 360 290 টু এফালে আগত কি আছিল প্লাস চিন আছিল এফালে গৈ কি হ'ব আগত মাইনাস চিন আহি যাব -290 ডিগ্ৰী ইকুয়াল টু কিমান থাকিলে 70 ডিগ্ৰী কিমান থাকিলে আনসাৰটো 70 ডিগ্ৰী গুটেকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰটো কিমান হ'ব এটো হ'ব 70 ডিগ্ৰী ঠিক আছে আছে না কাৰেক্ট আনসাৰ আছে সি অপচন সি অনাই অপচন বি ঠিক আছে নোট কৰি লবা দু কোৱেশ্চন নম্বৰ 3 এটা চাব লাগে কোৱেশ্চন নম্বৰ 3 ইয়াত কি দিছে যে যদি এটা বিন্দু p ৰ পৰা o কেন্দ্ৰযুক্ত এটা বৃত্তৰ p আৰু pb স্পৰ্শক কেডালে পৰস্পৰ 80 ডিগ্ৰী কোণত ঢালি থাকে তাৰ মানে কি আছে এটা বৃত্ত আছে o কেন্দ্ৰযুক্ত এটো আমি কি ললো বৃত্তটো কেন্দ্ৰটো দিলু o কেন্দ্ৰযুক্ত বৃত্ত আৰু এটা বিন্দু p ৰ পৰা ইয়াৰ দুডাল স্পৰ্শক আছে আঁতৰত এটা বিন্দু আছে বহি বিন্দু ইয়াৰ পৰা দুডাল স্পৰ্শক আছে স্পৰ্শক দুডালক কি বুলি কৈছে এডাল কৈছে PA এডাল কৈছে PB ঠিক আছে স্পৰ্শক দুডালক পৰস্পৰ 80 ডিগ্ৰী কোণত ঢালি থাকে এটো কে ডিগ্ৰী কোণত ঢালি আছে 80 ডিগ্ৰী কোণত ঢালি আছে ঠিক আছে এতিয়া আমাক কৈছে কি POA এংগলটো উলিয়াব লাগে এটা POA এংগল কোনটো হ'ব এটা চাও আমি এই দুডাল জয়েন কৰি দিছো ব্যাসাৰ্ধ দুডাল POA কোনটো কেতিয়া ওলাপাম যেতিয়া আমি এই P আৰু O জয়েন কৰি দিম তেতিয়াহে আমি POA এই কোনটো পাম আমাৰ এই কোনটোৰ মানটো খুজিছে অপচনেল কোৱেশ্চন আছে মাল্টিপল চয়েস কোৱেশ্চন এটো হেটো আমি উলিয়াব লাগে এতিয়া কেনেকৈ উলিয়াম চাবা ইয়া আগৰ কোৱেশ্চনটো যে কৰিছিলো এটো এটা চতুৰ্ভুজ ধৰিছিলো চতুৰ্ভুজ ধৰি নজনা কোনটোৰ মান উলিয়াইছিলো ইয়াটো আমি হেটোৱে ব্যৱহাৰ কৰিম হা এত চাবা কি কৰিম দিয়া আছে কি দিয়া আছে O কেন্দ্ৰীয় বৃত্তৰ দিয়া আছে O কেন্দ্ৰীয় বৃত্তৰ কি দিয়া আছে PA, PB স্পৰ্শক ঠিক আছে এতিয়া আৰু কি দিছে এংগল AOB আকৌ ভুল কৰিছিলো কি হ'ব লাগে এ কোনটো APB এংগল APB এই কোনটো মান উলিয়াব লাগে এটো কি উলিয়াব লাগে এটো 80 ডিগ্ৰী দি দিছে এটো 80 ডিগ্ৰী আমাক দি দিছে এটা চাবা আমাক উলিয়াবলৈ দিছে এই কোনটো মান কিমান হ'ব আমি উলিয়াব লাগিব তাৰ কাগজতে আমি উলিয়া লওঁ এই দুইটা কোন মান উলিয়াই লওঁ বুজি পাইছা নাই এই দুইটা কোন যোগ কৰিলে কিমান হয় হেতুটো উলিয়াব পাৰিম হেতু উলিয়া লওঁ কেনেকৈ উলিয়াম চোৱা OAPB গুটেটো কি এটা চতুৰ্ভুজ ইয়াৰ চাৰিটা বাহু আছে এটা দুটা তিনটা চাৰিটা মাজৰ বাহুডাল তুমি নাই বুলি ধৰি লোৱা পিওডাল এটা চাৰিটা বাহু এটো কি এটা চতুৰ্ভুজ বনাই থোৱা আছে আমি লিখিম প্ৰথমে যে OAPB চতুৰ্ভুজৰ কোন চাৰিটাৰ সমষ্টি 360 ডিগ্ৰী হয় হেতু আমি জানো এটো লিখিম কেনেকৈ এতিয়া এংগল এই কোনটো প্ৰথমে লিখিছো APB plus angle a কোনটো কি বুলি লিখিম PBO plus angle BOA plus angle হল এটা দুটা তিনটা
এই কোণটো লিখিবলৈ আছে OAB ঠিক আছে এংগুল OAP ঠিক আছে এংগুল OAP ইকুৱেল টু কিমান 360 ডিগ্ৰী এটা আমি কাৰ মান জানো বুহাই দিও এংগুল APB মান জানো নে APB মান 80 ডিগ্ৰী জানো PBO এটো হৈছে ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ গতিকে এই কোণটো কিমান হ'ব 90 ডিগ্ৰী লিখি দিলো এংগুল BOA আমি জানো নে BOA মান নাজানো হেতু কাৰণে নজনাটো এংগুল BOA বুলি লিখিলো প্লাস OAP এই মানটো জানো ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ কিমান 90 ডিগ্ৰী ইকুৱেল টু 360 ডিগ্ৰী সোয়া 80 90 90 গুটে কিটা প্লাস কৰিম কিমান হ'ব 90 প্লাস 90 180 প্লাস 80 180 প্লাস 80 কিমান হ'ব 260 ডিগ্ৰী প্লাস এংগুল BOA এটোটো আমি নাজানো এটো BOA বুলি লিখিলো ইকুৱেল টু 360 ডিগ্ৰী implies কি হ'ব সোয়া এংগুল BOA ইকুৱেল টু 360 ডিগ্ৰী মাইনাস 260 ডিগ্ৰী এটো এফালে আসলে প্লাস হয় এফালে গল আগত মাইনাস চিন লাগি গল implies angle BOA equal to কিমান আহিব 360 minus 260 মানে 100 ডিগ্ৰী এটা সোয়া এই গুটেই কোণটো আমি কিমান পালো 100 ডিগ্ৰী বুলি এটালৈকে গম পাইছো কিন্তু আমি উলিয়াব লাগে এই কোণটো উলিয়াব লাগে POA আমি সেই কোণটো উলিয়াব লাগে মানে উপৰফালৰ কোণটো আমি দুইটা কোণ লগ লাগি 100 হৈছে বুলি গম পাইছো দেই এই কোণটো এটা কেনেকৈ উলিয়াম চাবা এটা মই দেখিলো যে যদি এ কোণটো আৰু এ কোণটো সমান হৈ যায় তেতিয়াহলে কি হ'ব এ কোণটো আৰু এ কোণটো যদি সমান হৈ যায় সোয়া কোণটো এনেকে আছে এনেকে এটা লেখা আছে হয় নাই এ কোণটো দুইটা লগ লাগি হৈ আছে 100 এটোৱে যদি এটোৱে সমান হৈ যায় তেতিয়াহলে কিমান হ'ব এটো 50 50 হ'ব হয় নহয় এটো 50 হ'ব এটো 50 হ'ব এতিয়া মই কি কৰিম এ কোণটোৱে যে সমান মানে POA আৰু POB এ কোণটোটা মই সমান বুলি প্ৰথমে প্ৰমাণ কৰিম হা কেনেকৈ প্ৰমাণ কৰিম চাবা ত্ৰিভুজ দুটা দেখিছা POA আৰু POB প্ৰথমে মই ত্ৰিভুজ দুটা লৈ লৈছো ত্ৰিভুজ POA আৰু ত্ৰিভুজ POB ত্ৰিভুজ দুটা প্ৰথমে লৈ লৈছো ত্ৰিভুজ দুটা মই কেলে লৈ লৈছো ত্ৰিভুজ দুটাক মই সৰ্বসম বুলি প্ৰমাণ কৰিম দেই ত্ৰিভুজ দুটাক মই সৰ্বসম বুলি প্ৰমাণ কৰিম সৰ্বসম ত্ৰিভুজৰ সকলো অনুৰূপ বাহু আৰু অনুৰূপ কোণ সমান হয় গতিকে কি হ'ব সৰ্বসম বুলি যেতিয়া মই প্ৰমাণ কৰি দিম এই কোণটোৱে সমান হৈ যাব বুজি পাইছা নাই হেতু কৰিম হা এই ত্ৰিভুজ দুটাত কি আছে সমান চাইছো এডাল আৰু এডাল দেখিছা একেটা বৃত্তৰ ব্যাসাৰ্ধ দুইডাল ওপৰৰ ত্ৰিভুজটোতে OA আছে আৰু তলৰ ত্ৰিভুজটোত OB আছে মই লিখিম কি OA equal to OB ব্ৰেকেটত লিখিম কি একে বৃত্তৰ ব্যাসাৰ্ধ তাৰপা লিখিম OP equal to OP সাধাৰণ বাহু এটো লিখিম সাধাৰণ বাহু ঠিক আছে বুজি পাইছা আৰু কি লিখিম সোয়া এংগুল PBO কোনটো PAO এটো এংগুল সোয়া এই এংগুলটো আৰু এই এংগুলটো কেলে সমান দুইটা এংগুল হৈছে ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ আৰু আমি জানো যে ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণটো কিমান 90 ডিগ্ৰী ইয়াত মই লিখি দিম ব্ৰেকেটত হেতু কাৰণে 90 ডিগ্ৰী এটা সোয়া এই দুইটা ত্ৰিভুজৰ আমি তিনিটা বস্তু সমান পাই গলো দুটা সাইড আৰু এটা এংগুল গতিকে আমি কি লিখিব পাৰিম এটাকে ত্ৰিভুজ এটো ও আছিল হা POA সৰ্বসম চিনটো কেনেকৈ তলত সমান চিন এটা দিব লাগে ওপৰত এটা S এটা শুই থাকে ওপৰত হা POA সৰ্বসম ত্ৰিভুজ POB আমি কন্ডিশনটো লিখিম কি দুটা বাহু আছে এটা কোণ আছে বাহু সাইড বুলি কওঁ সাইড এংগুল সাইড দুটা বাহু কাৰণে দুটা সাইড আহিছে এটা কোণ কাৰণে এটা এংগুল আহিছে ঠিক আছে এটা হলকা সবে বুজি পাইছা এতিয়া কি কৰিম সোয়া মই মুহাই লৈছো তোমালকে নোট কৰি যাবা হা ভিডিওটো পজ কৰিবা পজ কৰি এইবিলাক নোট কৰি লবা
এটা কি কৰিম চোৱা এটাকে POA equal to POB POA equal to angle POA ha angle POA equal to angle POB bracket লিখি দিম CPCT মানে হৈছে corresponding part of congruent triangle ঠিক আছে হল এতিয়া চাবা এটাকে যেতিয়া চোৱা দুইটা কোণ যেতিয়া সমান বুলি পাই গলো আৰু দুইটা কোণৰ যোগফলটো কিমান 100 ডিগ্ৰী মানে সমান সংখ্যা কোণ দুটা যোগ হৈ 100 ডিগ্ৰী হয় 50 যোগ হৈ 100 ডিগ্ৰী হয় গতিকে কি হ'ব এংগল POA equal to half of 100 ডিগ্ৰী মানে 100 ডিগ্ৰী আধাটো আনসাৰ এইটো গোটেটো আছিল 100 সমানে ভাগ হৈছে গতিকে এটো কি হ'ব 100 আধা এটো হ'ব 100 আধা এটো হ'ব এটো কি 100 আধা মানে কিমান 50 ডিগ্ৰী হল ঠিক আছে নোট কৰি লবা ভালকে এতিয়া আছে কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন 4 এটো কি কৰিব লাগে চোৱা কৈছে যে প্ৰমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল আমাক এটা বস্তু প্ৰমাণ কৰিবলৈ দিছে যদি আমি বৃত্ত এটাৰ ব্যাসৰ মূৰত যদি দুডাল স্পৰ্শক আঁকি দিও তেতিয়া স্পৰ্শক দুডাল সমান্তৰাল হ'ব লাগিব বুলি প্ৰমাণ কৰিব লাগে এতিয়া চাবা মই প্ৰথমে এটা বৃত্ত আঁকি লৈছো মোৰ এটো বৃত্তৰ নিচিনা হোৱা নাই হা তোমালোকে কম্পাস ব্যৱহাৰ কৰি ভালকে আঁকিবা দেই এই বৃত্তটোত মই এটো কেন্দ্ৰ লৈছো কেন্দ্ৰটোৰ পৰা এডাল কেন্দ্ৰটোৰ মাজেদি যোৱাকে ৰেখা এটা আঁকিলো এডালে হৈছে কি বৃত্তটোৰ ব্যাস তা ব্যাসৰ দুই মূৰে মই দুডাল স্পৰ্শক আঁকিম চাবা কেনেকৈ আঁকিম ঠিক আছে ব্যাসৰ দুই মূৰে দুডাল স্পৰ্শক আঁকিলো মই কেন্দ্ৰটোক নাম দিলো O হা আৰু স্পৰ্শক দুডালক দিছো এডাল দিলো AB এডালক দিলো PQ আৰু যি দুটা স্পৰ্শ বিন্দু আছে এই দুটা দিছো W বা RS W নিদু তো আৰু হৈ যাব RS হা RS হল বুজি পাইছা এতিয়া মই কি বুলি প্ৰমাণ কৰিব লাগে যে AB আৰু PQ এই যি দুডাল স্পৰ্শক আছে স্পৰ্শক দুডাল সমান্তৰাল লিখিলো কি O কেন্দ্ৰীয় বৃত্তৰ ৰটো ঠিক হয় ৰ O কেন্দ্ৰীয় বৃত্তৰ RS কি RS ব্যাস RS দেখিছা এটা ব্যাস হল তলত কমা তলত লিখিম কি PQ আৰু AB বা AB আৰু PQ বুলি ক'ব পাৰা স্পৰ্শক একদম উজু কোৱেশ্চন এটো চাবা পটককে ওলাব PQ আৰু AB স্পৰ্শক প্ৰমাণ কি কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে PQ সমান্তৰাল AB PQ আৰু AB সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে এটা প্ৰমাণটো কেনেকৈ কৰিম চোৱা ক্লাস 9 ত তোমালোকে এটা বস্তু পাইছিলা চোৱা মনত পেলাবা 9 ত কি পঢ়িছিলা জ্যামিতি বিলাক যে 9 ত পঢ়িছিলা তো সব এটা দৰকাৰ হৈ থাকিব ক্লাস 9 ত যিখিনি পঢ়ি আহিলা ক্লাস 8 ত যিখিনি পঢ়ি আহিলা গোটেই বস্তুখিনি এটা 10 ত লাগিব সেইটো কাৰণে আগতে ভালকে নপঢ়িলে পাছৰ ক্লাছত সমস্যা হয় গম পালা এতিয়াও যদি ভালকে নপঢ়া নহয় পিছৰ হাই সেকেন্ডাৰীত নোৱাৰিবা এটো চোৱা দুডাল যদি সমান্তৰাল সৰলৰেখা মই আঁকো এনেকৈ এডাল আঁকি দিওঁ এডালক কি বুলি কৈছিলো ত্ৰিজ্যক বা ছেদক বুলি কৈছিলো ত্ৰিজ্যক বুলি আছিলে কিতাপত ত্ৰিজ্যক দুডাল মই সমান্তৰাল সৰলৰেখা আঁকিলো আৰু এডাল এনেকৈ দুইডালকে কাটি দিয়াকে সেডাল কি আঁকিলো ত্ৰিজ্যক আঁকিলো তেতিয়া এই কোণ দুটা হৈছে ত্ৰিজ্যকৰ একেফালে উৎপন্ন হোৱা অন্তঃকোণ এই কোণ দুটা কি কয় ত্ৰিজ্যকৰ একেফালে উৎপন্ন হোৱা অন্তঃকোণ বা এই কোণ দুটা কি কয় এই দুটা বা এই দুটা কোনোবা এটা পেয়াৰক কি কম দুইটা পেয়াৰকে কম আমি ত্ৰিজ্যকৰ একেফালে উৎপন্ন হোৱা অন্তঃকোণ আৰু এই অন্তঃকোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী হৈছিল মনত আছে নে এই দুটা কোণ যোগ কৰিলে 180 পায় এই দুটা কোণ যোগ কৰিলে 180 পায় এতিয়া মই এটো উলুটাকে এনেকৈ ক'ব পাৰো নাই চোৱা দুডাল ৰেখা আছে এই দুডাল সমান্তৰাল হয় নে নহয় মই গম নাপাওঁ এডাল ত্ৰিজ্যক এবাৰ এনেকৈ আঁকি দিলো হল সেই ত্ৰিজ্যকডালৰ একেফালে যি দুটা কোণ থাকিব এই কোণ দুটা যোগফলটো যদি মই 180 বুলি কৈ দিও তেতিয়া তুমি এটো কবা না নকবা যে এই ৰেখা দুডাল সমান্তৰাল কবা নাই কেলে
যদি সমান্তৰাল হয় তেতিয়াহ'লে কোন দুটাৰ যোগফল 180 হয় যদি কোন দুটাৰ যোগফল 180 হয় তেতিয়াহ'লে ৰেখা দুডাল সমান্তৰাল হ'বই হ'ব না নহ'ব হ'ব এটা চোৱা ইয়াত আমি তাকে কৰিম যে এ কোণটো আৰু এ কোণটো আমি যোগফলটো এই কোণ দুটাৰ যোগফলটো বা তুমি এটো কোণে যোগফলটো উলিয়ালেও হ'ব এজোৰ কোণ নাইবা এজোৰ কোণ যোগফলটো আমি 180 ডিগ্ৰী বুলি প্ৰমাণ কৰিম তেতিয়া এই ৰেখা দুডাল আমি সমান্তৰাল বুলি কৈ দিব পাৰিম ঠিক আছে এতিয়া চাবা angle ASO equal to 90 degree কেলে 90 লিখিম ASO স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ angle PRO এইটো তোমাৰ 90 ডিগ্ৰী ওলাব কেলে 90 ডিগ্ৰী ওলাব কন্ডিশন একেটাই কাৰণ একেটাই স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ হল বুজি পাইছা না কোৱা বুজি পাবা লাগিব হা এটা মই দুইটা যোগ কৰি দিম angle ASO plus angle PRO equal to কিমান হ'ব 90 degree plus 90 degree equal to 180 degree ঠিক আছে 90 degree plus 90 degree equal to 180 degree তাৰ মানে ASO PRO এক কোণটো আৰু এক কোণটো এই দুইটা কোণ যোগ কৰি মই পাই গলো কিমান 180 ডিগ্ৰী এটা যে মই বুজাই আহিলো হেতু পতে মই কি ক'ব পাৰো যেহেতু এই কোণ দুটাৰ যোগফল 180 ডিগ্ৰী ত্ৰিজ্যকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি যেহেতু 180 ডিগ্ৰী হয় এতেকে PQ আৰু AB সমান্তৰাল হয় এতেকে PQ সমান্তৰাল AB হল বুজি পাইছা হল নোট কৰি লবা Next question number 5 ইয়াত কৈছে যে প্ৰমাণ কৰা যে বৃত্তৰ স্পৰ্শকৰ স্পৰ্শবিন্দু তৰা লম্বডাল কেন্দ্ৰৰ মাজেৰে যায় তাৰ মানে কোৱেশ্চনটো এটো এটা বৃত্ত আছে ধৰি লৈছো এটো বৃত্ত ও কেন্দ্ৰীয় বৃত্ত এতিয়া ও কেন্দ্ৰীয় বৃত্ত এডাল মই স্পৰ্শক আঁকিলো স্পৰ্শকডাল হ'ল A B আৰু স্পৰ্শবিন্দুটো P তা প্ৰমাণ কৰিব লাগে যে বৃত্তৰ স্পৰ্শকৰ স্পৰ্শবিন্দু যিডাল লম্ব টানিম সেডাল কেন্দ্ৰৰ মাজেৰে যায় তাৰ মানে P যদি মই এটা লম্ব টানো লম্বডাল ওৰ মাজেৰে যায় হা বেলেগ কেনিবা গুছি না যায় AB ৰ ওপৰত P বিন্দুত যিডাল লম্ব টানিম সেডাল লম্বডাল কেৱল মাত্ৰ ওৰ মাজেৰে যাব বেলেগ কেনিবা গুছি না যাব আমি হেতুৱে প্ৰমাণ কৰিব লাগে এটা কেনেকৈ কৰিম লিখি লওঁ ও কেন্দ্ৰীয় বৃত্তৰ AB স্পৰ্শক আৰু P স্পৰ্শবিন্দু P AB স্পৰ্শক আৰু P স্পৰ্শবিন্দু প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে P বিন্দুত টনা লম্ব ওৰ মাজেৰেহে যায় P বিন্দুত টনা লম্ব ওৰ মাজেৰেহে যায় তাৰ মানে P বিন্দু যিডাল লম্ব টানিম সেডাল ওৰ মাজেৰেহে যাব বেলেগ কেনিবা না যায় আমি হেতু প্ৰমাণ কৰিব লাগে ঠিক আছে তা মই কেনেকৈ প্ৰমাণ কৰিম চোৱা মই এটা সাইডত বিন্দু ধৰিছো এটো বিন্দু এই বিন্দুটোৰ নাম দিলু মই O ডেশ হল তা মই ধৰিছো এই P বিন্দুৰ পৰা মই যিডাল লম্ব টানিম লম্বডাল O ডেশৰ মাজেৰে যায় আমি প্ৰমাণ কৰিব লাগে যে লম্বডাল ওৰ মাজেৰে যাব বেলেগ কেনিবা না যায় কিন্তু মই এতিয়া ধৰিছো যে AB ৰ ওপৰত মই P বিন্দু যিডাল লম্ব টানিলু লম্বডাল ওৰ মাজেৰে নগৈ O ডেশৰ মাজেৰে গল মানে বৃত্তৰ কেন্দ্ৰৰ মাজেৰে নাই যোৱা হল তা মই এটো লিখিম ধৰা হল P বিন্দু টনা লম্ব
পি বিন্দু টনা লম্ব ও ডেছৰ মাজেৰে যায় পি বিন্দু টনা লম্ব ও ডেছৰ মাজেৰে যায় এটাকে কি হ'ব এইটো চোৱা এই এডাল যদি লম্ব হয় তেতিয়াহ'লে এ পি ও ডেছ এই কোণটো 90 ডিগ্ৰী হ'বনে লম্বই কি 90 ডিগ্ৰী কোণ কৰি থাকে গতিকে এ পি ও ডেছটো কিমান হ'ব এটাকে এংগল এ পি ও ডেছ ইকুৱেল টু 90 ডিগ্ৰী হয় না নহয় আৰু কোৱা যদি মই এটা কোণ লওঁ এটো এ পি ও এই কোণটো এ পি ও কোণটো লৈছো এ পি ও এই কোণটো হা স্পৰ্শক এ পি আৰু ব্যাসাৰ্ধ ও পি এ যেটো কোণ কৰি আছে আমি 10.1 উপপাদ্যত আমি পাইছো কি যে স্পৰ্শক আৰু স্পৰ্শবিন্দু টনা ব্যাসাৰ্ধৰ মাজৰ কোণ 90 ডিগ্ৰী গতিকে এ পি ও কোণটো 90 ডিগ্ৰী হ'ব লাগে তাৰ মানে কি মই লিখিম যেহেতু স্পৰ্শক আৰু যেহেতু স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ 90 ডিগ্ৰী আখৰখিনি অলপ ঠিক হোৱা নাই তোমালোকে চাই ল'বা ভালকে হা যেহেতু স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ 90 ডিগ্ৰী মানে স্পৰ্শক হ'ল এপি আৰু ব্যাসাৰ্ধ হ'ল ওপি এপি আৰু ওপিৰ মাজৰ কোণটো কিমান 90 ডিগ্ৰী এপি ওপিৰ মাজৰ কোণটো কিমান এপিও 90 ডিগ্ৰী এটাকে এংগল এ পি ও ইকুৱেল টু 90 ডিগ্ৰী এটা চিত্ৰটো চোৱা মই কলো যে ও ডেছৰ এলে এডাল লম্ব টানিছো সেই লম্বডাল হলে এ পি ও ডেছটো 90 ডিগ্ৰী হ'ব লাগিব ঠিক আছে আকৌ আমাক উপপাদ্যটোৱে কি ক'লে যে এ পি ও এই কোণটো 90 ডিগ্ৰী মই যদি এডাল লম্ব টানিছো বুলি কওঁ তেতিয়াহ'লে এ কোণটো 90 ডিগ্ৰী হয় নে নহয় আকৌ উপপাদ্য মতে এ কোণটো 90 ডিগ্ৰী কিন্তু দেখাত দুইটা কোণ বেলেগ বেলেগ দেখাত এ পি ও ডেছতকে এ পি ও কোণটো ডাঙৰ দেখাতে দুইটা কোণ সমান নহয় গতিকে ইহঁতৰ মান দুটা কেনেকৈ সমান হ'ব বুজি পাইছা নাই যেহেতু চিত্ৰৰ পৰা angle APO dash does not equal to angle APO বুজি পাইছা চিত্ৰৰ পৰা আমি দেখিছো APO dash আৰু APO কোন দুটা সমান নহয় গতিকে দেখাতে সমান নহয় দুটা 90 ডিগ্ৰী কেনেকৈ হ'ব নোৱাৰে হ'ব তাৰ মানে কথাটো হ'ল কি এই যে কোন দুটা আছে এই কোন দুটা দুইটা 90 ডিগ্ৰী নহয় আৰু কোনোবা এটাহে 90 ডিগ্ৰী বুজি পাইছা না এটা এটো 90 ডিগ্ৰী হ'ব না এটো 90 ডিগ্ৰী হ'ব আমি চাও তা এটো কৈছো যে এটো মই ও ডেছ এটা লম্ব আঁকি লৈছিলো মই আঁকি পেলাই এটো 90 ডিগ্ৰী ধৰিছিলো কিন্তু মোৰ লম্বডাল আঁকাটো ভুল হ'ব পাৰে এটো 90 ডিগ্ৰী হৈ নাথাকিবও পাৰে বুজি পাইছা নাই কিন্তু এপিও কোনটো 90 ডিগ্ৰী বুলি আমাক কোনে কয় উপপাদ্যটো কয় উপপাদ্যটো সকলো সময়তে উপপাদ্য সঁচা হয় নে নহয় গতিকে উপপাদ্যয়ে কোৱা কথাটো শুদ্ধ হ'ব না মোৰ কথাটো শুদ্ধ হ'ব উপপাদ্যয়ে কোৱা কথাটো শুদ্ধ হ'ব হয় নহয় এই মোৰ কথাটো ভুল হ'ব পাৰে কাৰণ মই লম্বডালকতে ভুলো কৰিব পাৰো এটো 90 ডিগ্ৰী নহ'ব পাৰে বুজি পাইছা নাই গতিকে এটা মই লিখিম কি এটাকে এংগল APO dash does not equal to 90 ডিগ্ৰী APO dash টো কি 90 ডিগ্ৰী নহয় APO টো হে 90 ডিগ্ৰী বুজি পাইছা নাই APO মানে কি স্পৰ্শবিন্দু টনা লম্বডাল কিনি গৈছে কেন্দ্ৰৰ মাজেদিহে যায় মানে যদি এ কোণটো 90 ডিগ্ৰী হয় তেতিয়াহ'লে এই স্পৰ্শবিন্দু টনা লম্বডাল কিনি যাব কেন্দ্ৰ ওৰ মাজেৰেহে যাব ঠিক আছে এটাকে লাষ্টত লিখি দিম এটাকে বৃত্তৰ স্পৰ্শকৰ স্পৰ্শবিন্দুত টনা লম্ব কেন্দ্ৰৰ মাজেৰেহে যায় বুজি পালা অৰ্থাৎ বৃত্তৰ স্পৰ্শবিন্দু টনা লম্ব কিনি যাব কেন্দ্ৰৰ মাজেদিহে যাব বেলেগ কিনিবা নাযাব ঠিক আছে নোট কৰি লবা এইটো আছে কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6ত কৈছে যে বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু এ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ হা এটা কৈছে কি চোৱা এটা বৃত্ত আছে এটো বৃত্ত হল নাই ধৰি ললো এটো হৈছে বৃত্তটোৰ কেন্দ্ৰ এটা কৈছে কি যে বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত থকা এটা বিন্দু এ বৃত্তৰ কেন্দ্ৰৰ পৰা ধৰি ললো এটো 5 সেন্টিমিটাৰ দূৰত এটা বিন্দু আছে এ তাৰ মানে এটো যদি এ হয় কেন্দ্ৰটো
O বুলি কওঁ তেতিয়াহ'লে OA টো হ'ব কিমান 5 সেন্টিমিটাৰ ইয়াৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ মানে এডাল স্পৰ্শক এডালৰ দৈৰ্ঘ্য কিমান 4 সেন্টিমিটাৰ বুজি পাইছা এটা খুদিছা যে বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা বৃত্তটোৰ ব্যাসাৰ্ধ কোনডাল হ'ব এডাল হ'ব ব্যাসাৰ্ধ এটো হ'ব হয় না নহয় স্পৰ্শ বিন্দু আৰু এটো কি কেন্দ্ৰ এটো হৈ গল কি ব্যাসাৰ্ধ এটা চোৱা তোমাক এডাল দিয়া আছে এটো বাহু দৈৰ্ঘ্য দিয়া আছে এটো বাহু তুমি উলিয়াব লাগে আৰু এই কোণটো কিমান 90 ডিগ্ৰী কিয় যেহেতু স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ গতিকে এংগুল এটুক যদি মই পি বিন্দু দিও APO ইকুৱেল টু কিমান 90 ডিগ্ৰী গতিকে ত্ৰিভুজটো কি হৈ গল সমকোণী ত্ৰিভুজ হৈ গল এটো হৈ গল সমকোণৰ সন্মুখত থকা O এডাল হৈ গল কি ত্ৰিভুজ বাকি এডাল ভূমি এডাল উন্নতি হয় না নহয় বা ভূমি আৰু লম্ব গতিকে পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি তুমি OP উলিয়াব পাৰিবানে উলিয়াবা এটো হৈছে হোমৱৰ্ক ঠিক আছে এটো নিজে কৰিবা কোৱেশ্চন নম্বৰ 7 ইয়াত কি কৈছে যে 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ দুটা ঐক্যকেন্দ্ৰিক বৃত্ত আছে এটা ঐক্যকেন্দ্ৰিক বৃত্ত মানে কি যিবিলাক বৃত্তৰ কেন্দ্ৰ এটাই হয় সেইবিলাক হৈছে কি ঐক্যকেন্দ্ৰিক বৃত্ত তাৰ মানে কেনেকুৱা হ'ব দুটা বৃত্ত আছে এটা বৃত্তৰ ব্যাসাৰ্ধ 3 সেন্টিমিটাৰ আৰু আনটো বৃত্তৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ তাৰ মানে এনেকুৱা হ'ব হয় না নহয় এটো হ'ব এটা চোৱা এটো হৈছে কেন্দ্ৰ এটো কেন্দ্ৰ কি দুইটা বৃত্তৰে একেটাই কেন্দ্ৰ হয় না নহয় এটা ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ আৰু সৰু বৃত্তটোৰ ব্যাসাৰ্ধ কিমান এটো 3 সেন্টিমিটাৰ এটা কৈছে কি ডাঙৰ বৃত্তৰ জিয়াডালে সৰু বৃত্তটোক স্পৰ্শ কৰে ডাঙৰ বৃত্তটো এডাল জিয়া আছে এই জিয়াডালে কি হৈছে সৰু বৃত্তটোক স্পৰ্শ কৰি গৈছে এতিয়া মই কেন্দ্ৰটো দিলো O আৰু জিয়াডাল দিলো A B আৰু চোৱা ডাঙৰ বৃত্তটোৰ জিডাল জিয়া হৈছে সৰু বৃত্তটোক স্পৰ্শ কৰি গৈছে মানে কি এডাল সৰু বৃত্তটোৰ স্পৰ্শক হৈছে এই বিন্দু দিলো মই P এতিয়া কৈছে কি যে জিয়াডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা মানে AB দৈৰ্ঘ্য আমি নিৰ্ণয় কৰিব লাগে তে কেনেকৈ কৰিম চাবা মই ওৰ পৰা প্ৰথমে P টো জয়েন কৰিলো তাৰ পাছত ওৰ পৰা কেন্দ্ৰটো মোৰ বহুত ওপৰলৈ গৈছে ওৰ পৰা মই B জয়েন কৰিম বুজি পালা প্ৰথমে ওৰ পৰা P জয়েন কৰিলো তাৰ পিছত ওৰ পৰা B জয়েন কৰিম চোৱা এতিয়া চোৱা এই যেটো ত্ৰিভুজ পালো মানে OPB যেটো ত্ৰিভুজ পালো তাত এই যেটো কোণ পালো এই কোণটোৰ মান কিমান 90 ডিগ্ৰী কেলে 90 ডিগ্ৰী এই ডাল চোৱা PB ডাল হৈছে সৰু বৃত্তটোৰ স্পৰ্শক আৰু OP ডাল হৈছে সৰু বৃত্তটোৰ ব্যাসাৰ্ধ স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ কিমান 90 ডিগ্ৰী গতিকে OPB ত্ৰিভুজটো কি হৈ গল এটা সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰিম হেতু ব্যৱহাৰ কৰি আমি PB ডাল উলিয়াম কেনেকৈ উলিয়াম চোৱা কেন্দ্ৰীয় ঐক্যকেন্দ্ৰিক বৃত্তৰ কেন্দ্ৰীয় ঐক্যকেন্দ্ৰিক বৃত্তৰ ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ বা নালাগে ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ নালাগে লিখিব এনেকে লিখো ডাঙৰ বৃত্তৰ যা AB সৰু বৃত্তৰ স্পৰ্শক হল বুজি পালা আৰু স্পৰ্শ বিন্দুটো কি P স্পৰ্শ বিন্দু হল এটা কৈছে কি তোমাক চোৱা ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ তোমাক 5 সেন্টিমিটাৰ দিছে তাৰ মানে ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ OB হয়নে OB এটাকে দিয়া আছে কি দিয়া আছে OB টো কিমান আছে 5 সেন্টিমিটাৰ OP কিমান দিছে 3 সেন্টিমিটাৰ OP মানে কি সৰু বৃত্তটোৰ ব্যাসাৰ্ধ আৰু খুদিছে তোমাক কি AB ইকুৱেল টু কোৱেশ্চন AB ইকুৱেল টু প্ৰশ্ন বুধ হয় না নহয় এটা চোৱা যেহেতু ত্ৰিভুজ OPB সমকোণী কেলে সমকোণী হৈছে যে ইয়াৰ এটা কোণ আছে OPB
OPB কোণটো কি হৈছে এডাল স্পৰ্শক আৰু এটা ব্যাসাৰ্ধৰ মাজৰ কোণ গতিকে স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ 90 ডিগ্ৰী ত্ৰিভুজটোত এটা 90 ডিগ্ৰী কোণ আছে গতিকে OPB ত্ৰিভুজটো কি সমকোণী ত্ৰিভুজ হল যেহেতু ত্ৰিভুজ OPB সমকোণী তা পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি কি পাম যে এটো সমকোণ হলে OB ডাল হ'ব কি ইয়াৰ সন্মুখত থকা OB ডাল হৈ যাব তোমাৰ অতিভুজ বাকি দুডাল হ'ব ভূমি আৰু লম্ব ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ সমান অতিভুজ স্কয়াৰ তাৰ মানে কি OP স্কয়াৰ plus OB square plus PB square PB square equal to OB square implies OP কিমান দিছে OP তো তোমাক দিছে 3 square plus PB তো তুমি নাজানা PB square লিখিলা equal to OB square মানে কিমান 5 square হল মই নেক্সট স্টেপ টো ইয়াত কৰি দিছো সবা 3 square মানে 9 plus PB square 9 plus PB square equal to 25 implies PB square equal to kiman 25 minus 9 PB square equal to kiman hobo 16 PB square equal to kiman hobo 16 mane 4 square duta cancel kori dile PB equal to 4 cm ta mane ei dal je PB ase PB অংশটো দৈৰ্ঘ্য কিমান 4 cm এতিয়া আমি AB দৈৰ্ঘ্যটো উলিয়াব লাগে AB দৈৰ্ঘ্যটো কেনেকৈ উলিয়াম চোৱা এটা চাবা ক্লাস 9 ত এটা উপপাদ্য আছিল উপপাদ্যটো কি আছিল যদি এটা বৃত্ত থাকে আৰু বৃত্তটোৰ এডাল যদি জিয়া লওঁ এটা বৃত্ত আছে বৃত্তটোৰ এডাল জিয়া ললো ধৰি ললো বৃত্তটোৰ কেন্দ্ৰটো এইটো তেতিয়া কেন্দ্ৰৰ পৰা জিয়াডাললৈ যিডাল আমি লম্ব আঁকিম কেন্দ্ৰৰ পৰা জিয়াডাললৈ যিডাল আমি লম্ব আঁকিম লম্বডালে এই জিয়াডালক সমান দুটা ভাগত বিভক্ত কৰে বুজি পাইছা না এটা বৃত্ত আছে বৃত্তটোৰ এডাল জিয়া আছে এটো হৈছে বৃত্তটোৰ কেন্দ্ৰৰ পৰা যদি জিয়াডাললৈ আমি দা লম্ব আঁকো তেতিয়া জিয়াডালে কি কৰিলে এই পাৰ্টটো আৰু এই পাৰ্টটো লম্বডালে কি কৰিলে এই পাৰ্টটো আৰু এই পাৰ্টটো সমান দুটা ভাগত বিভক্ত কৰি দিলে জিয়াডালক সমান ভাগত বিভক্ত কৰিলে এতিয়া চোৱা AB হৈছে ডাঙৰ বৃত্তটোৰ জিয়া আৰু O হৈছে কি কেন্দ্ৰৰ পৰা জিয়াডাললৈ আমি লম্ব টানিলো OP এ তেতিয়া কি কৰিব AB সমান দুটা ভাগত বিভক্ত কৰিব তেতিয়া হলে কি হ'ব আমি AB ডাল কেনেকৈ পাম এটাকে AB ডাল কেনেকৈ পাম AB equal to 2 into PB AB ডাল কি হ'ব PB দুগুণ হ'ব যেহেতু সমান দুটা ভাগত বিভক্ত আছে হয় না নহয় গতিকে 2 into 4 equal to 4 দুগুণ 8 cm এটো হৈ গ'ল তোমাৰ আনসার এটাকে AB যাৰ দৈৰ্ঘ্য কিমান পালা তুমি 8 cm এটো নোট কৰি দিবা